নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ সৃজন শিক্ষালয়ৰ চেনেলটোলৈ। আজি আমি ডিসকাস কৰিম নৱম শ্ৰেণীৰ যেটো সংখ্যা প্ৰণালী অধ্যায়টো আমি আলোচনা কৰি আছিলো। সেই অধ্যায়টোৰ তৃতীয়টো ভাগ আজি আমি আলোচনা কৰিম, য'ত আমি আলোচনা কৰিম বাস্তৱ সংখ্যা আৰু সেই সংখ্যাবিলাকৰ দশমিক বিস্তৃতি। তোমালোকে গম পোৱা যে দশমিক সংখ্যাবিলাক কেনেকুৱা আছিল। ধৰি লোৱা তোমালোকক যদি লিখো 1.25 বা এনেকুৱা পাইছিলা 0.33 ডট 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 মানে ৰিপিট হৈ থাকে এনেকুৱা। আৰু আজি এটা নতুন শিকিবা এনেকুৱা প্যাটাৰ্নৰ 0.01 001 0001 ডট ডট ডট। এইটোতো চোৱা, এইটোত কি হৈ আছে তোমাৰ 01 001 0001 এনেকে আহি আছে, কিন্তু শেষ হোৱা নাই। এইটো শেষ হোৱা নাই, কিন্তু ৰিপিট হোৱা নাই, একে বস্তু অহা নাই। ঠিক আছে, এনেকুৱা দশমিক বিস্তৃতি তিনি প্ৰকাৰৰ পাবা। দশমিক বিস্তৃতি কেই প্ৰকাৰৰ পাবা? তিনি প্ৰকাৰৰ। সো সংখ্যাবিলাকৰ দশমিক বিস্তৃতি হ'ব তিনি প্ৰকাৰৰ। মই তিনিওটাৰে দি দিছো। এটা কোৱা হয় পৰিসমাপ্ত। কি বুলি কোৱা হয়? পৰিসমাপ্ত। যিবিলাক মানে শেষ হৈ যায়, এটা টাইমৰ পিছত শেষ হৈ যায়। তাৰ মানে হৰণ কৰাৰ পিছত ধৰি লোৱা মই এটা দেখাই দিছো তোমাক, 5 এৰে হৰণ কৰিছা তুমি, ধৰা এইটো হৰণ কৰিছা। ঠিক আছে, সো কিমান বাৰ যাব? 1 5 হল, 3 থাকিল, 3 হৰণ নাযায়, গতিকে দশমিক দিলা, দিয়াৰ লগে লগে 0 আহিল। আৰু এইবাৰ কেইবাৰ যাব? 6 বাৰ। 6 বাৰ যোৱাৰ পিছত পালা কিমান? 0। তাৰ মানে ভাগশেষ যেতিয়া 0 হৈ যাব তেতিয়া আৰু হৰণ কৰি থাকিব নালাগে। ওকে, এইটো হৈ গ'ল পৰিসমাপ্ত। কি? পৰিসমাপ্ত মানে শেষ হৈ যায়, যাক ইংৰাজীত কোৱা হয় টার্মিনেটিং। টার্মিনেটিং। ঠিক আছে, ওকে। নেক্সট চোৱা, নেক্সট এটা দেখাইছো তোমালোকক। ধৰি লোৱা এইটো দেখাইছো মই 1 ক 3 ৰে ডিভাইড কৰিছা বা 10 কে ডিভাইড কৰিছা। ধৰি লোৱা 10 ক ডিভাইড কৰিছা, সো এইটো 3 বাৰ যাব। প্ৰথমতে 9 হ'ল, 1 বাকি থাকিল। এতিয়া 1ক নাযায়, দশমিক দিলা তুমি, দশমিক দিয়াৰ লগে লগে 10 হৈ গ'ল। আকৌ 3 বাৰ যাব, 9 10 হৈ গ'ল। আকৌ 3 বাৰ যাব। সো এই প্ৰসেসটো কি হৈ আছে? ৰিপিট হৈ আছে তোমাৰ। ঠিক আছে, সো এইটো কোৱা হয় তোমাৰ, এইটো কোৱা হয় অপৰিসমাপ্ত। অপৰিসমাপ্ত আৰু পুনঃপুনিক। পুনঃপুনিক, যাক ইংৰাজীত কব তোমাৰ নন টার্মিনেটিং। নন টার্মিনেটিং রিপিটিং বা রেকারিং বুলিও হয়। ঠিক আছে, রিপিটিং। ওকে, নেক্সটটো আহিব তোমাৰ যিটোক তুমি ভগ্নাংশ হিচাপে লিখিবই নোৱাৰা। ঠিক আছে, মানে এই দুটা বস্তুক, তাৰ মানে এই প্ৰসেসটোত আৰু এই প্ৰসেসটোত সংখ্যা দুটা কি হিচাপে লিখিব পাৰি? ভগ্নাংশ হিচাপে। তাৰ মানে তুমি ধৰিলা এই বস্তুটো, এইটো আছিল 8/5, 8/5 ৰ মানটো হৈছে এইটো, আৰু এইটো হৈছে 1/3 মান। কাৰ? সরি 10/3 মান। ওকে, এইটো কিন্তু এইটো তুমি এনেকে এক্সপ্ৰেস কৰিব নোৱাৰা। তাৰ মানে এইটোৰ মান কি হ'ব? তুমি এই p/q ফৰ্মত লিখিব নোৱাৰা। সো p/q ফৰ্মত যদি লিখিব নোৱাৰা, এইটো তোমালোকে গম পালা এতিয়া কি সংখ্যা হ'ব? এইটো অপৰিমেয় সংখ্যা হ'ব। সো এইটো কয় অপৰিসমাপ্ত। অপৰিসমাপ্ত অপুনঃপুনিক। ঠিক আছে, ওকে, বা পুনঃপুনিক বুলিও কয়। ঠিক আছে, অপুনঃপুনিক হ'ব, এইটো পুনঃপুনিক হ'ব। ঠিক আছে, মানে কি হল? আমি তিনি প্ৰকাৰৰ দশমিক বিস্তৃতি পালো। এতিয়া মনত ৰাখিবা, যিবিলাক পৰিমেয় সংখ্যা, সেই পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় দুই প্ৰকাৰৰ হয়। এইটো এটা, এইটো এটা। মানে এইবিলাকো পৰিমেয় সংখ্যা, এইবিলাক কি সংখ্যা? পৰিমেয় সংখ্যা। কি সংখ্যা? পৰিমেয় সংখ্যা। আৰু এইবিলাক কি সংখ্যা? এইটোও পৰিমেয় সংখ্যা। এইটো কি সংখ্যা? পৰিমেয় সংখ্যা। কিন্তু এইটো কি সংখ্যা হ'ব? অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা। তাৰ মানে আমি এতিয়া গম পালো যে অপৰিমেয় সংখ্যাবিলাক অকল ৰুট থাকিলেই যে হ'ব সেনেকুৱা নহয়।
দশমিকত এনেকে থাকিব পাৰে ঠিক আছে যিবিলাক নন ৰিপিটিং মানে ৰিপিট নোহোৱা কিন্তু ওলাই থাকিব ঠিক আছে দশমিকৰ পিছত ওকে সো হৈ গ'ল ইয়াৰ ওপৰত দুটামান বস্তু অলপ জানিব লগা আছে তোমালোকে যে দুটা পৰিমেয় সংখ্যাৰ মাজত দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক অপৰিমেয় থাকে অপৰিমেয় সংখ্যা থাকে ওকে তার মানে দুটা পৰিমেয় সংখ্যা দিব আগৰটোত কি আগৰ আমি যেটো পাৰ্ট আছিল সেই আই বটন পাই যাবা তাতে আমি ডিসকাস কৰিছিল যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে ঠিক আছে সো এইবাৰ কৈছো কি যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক অপৰিমেয় সংখ্যাও থাকে সো হেইটো আমি উলিওৱা শিকিমিয়া ঠিক আছে সো এইটো নোটটো মনত ৰাখিবা এইটো ইম্পৰ্টেন্ট বা তোমালোকক দেখাই দিও মই ধৰিলা 1/2 লৈছো 1/2 আৰু ধৰা 1/3 ৰ মাজত থকা ধৰি ললে চাৰিটা অপৰিমেয় সংখ্যা উলিওৱা ওকে সো এই ক্ষেত্ৰত তোমালোকে কি কৰিবা 1/2 আছে এইটো তোমালোকে দশমিকত লৈ লবা দশমিকত ললে 0.5 হ'ব আৰু 1/3 ললে তোমাৰ 0.33 ওলাই থাকিব ঠিক আছে এতিয়া ইহতৰ মাজত চোৱা কি সংখ্যা থাকিব পাৰে মই সংখ্যা ৰেখাটা আঁকি বুজাই দিছো তোমালোকক এইটো 0 এইটো 1 হয় আৰু এইটো হ'ব কিমান 1 ৰ আধা 0.5 মানে কি আধা সো এইটো হৈ গল 0.5 আৰু তোমাৰ ধৰা 3 ভাগ কৰিলে এইখিনি মানত 0.332 থাকিব ঠিক আছে এতিয়া ইহতৰ মাজত কি সংখ্যা থাকিব ওকে সো কি থাকিব চোৱা ইহতৰ মাজত তোমাৰ 0.42 পাবা হয় তাৰ পিছত ইয়াৰ পিছত যি কোনো সংখ্যা লগাই থাকিলে সেই গটেইবিলাক সংখ্যা পাবা সো অপৰিমেয় সংখ্যা মানে কি যিবিলাকৰ দশমিক বিস্তৃতি কি অপৰিসমাপ্ত আৰু অপূৰ্ণপূৰ্ণিক মানে কি ৰিপিট নোহোৱা কৰি যেনেকে তেনেকে লিখি থাকিব পাৰে সো গতিকে আমি এতিয়া লিখিম 1/2 আৰু 1/3 ৰ মাজত থকা চাৰিটা অপৰিমেয় সংখ্যা হল কি লিখিবা এতিয়া 0.410 এটা মানে কি এটা প্যাটাৰ্নত দিবা যদিও ৰিপিট নোহাটো এটা প্যাটাৰ্নত দিবা এনে ৰেন্ডমলি জিটি দিলে অলপ ভাল নালাগে ঠিক আছে দিব পাৰা গতিকে মই এটা প্যাটাৰ্নত দিম চাবা 0.41011 আকৌ 0 দিলো ধৰা এবাৰ 1110 0 ডট 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 এবাৰ হয়তো চাৰিটা 1 আহিব এনেকুৱা প্যাটাৰ্নত লিখিব লাগে নেক্সট তুমি 2 ৰে দিব পাৰা এইটো হয় এতিয়া নিজে দি থাকিব পাৰা আৰু যিমান লাগে দুটা লিখিলো আৰু ইফালে লিখি দিছো দিয়া 0.4303330 ওকে আৰু এইটো হ'ব 4044044 ডট ডট সো এনেকুৱা আমি পৰিমেয় সংখ্যাৰ মাজত অপৰিমেয় সংখ্যা উলিয়াব পাৰো ঠিক আছে এনেকুৱা অনুশীলনীত আছে আৰু আমি ডিসকাস কৰিম বাৰু নেক্সট এতিয়া অনুশীলনীলৈ আগবাঢ়িছো আমি সো অনুশীলনীত চোৱা প্ৰথম প্ৰশ্নটো কি দিছে তলত দিয়া সংখ্যাবিলাকৰ দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰত্যেকৰে দশমিক বিস্তৃতি কি ধৰণৰ হ'ব সুধিছে এতিয়া চোৱা ইয়াৰ কাৰণে এটা তোমালোকক একদম জাদুকৰী ট্ৰিক্স কৈ দিও ঠিক আছে চোৱা এটা যদি ভগ্নাংশ থাকে p/q হয় এইটো হৰ ঠিক আছে সরি এইটো লব এইটো হৰ হয়নে যেতিয়া হৰটোক যদি তুমি 2 আৰু 5 ৰ পাৱাৰ হিচাপে লিখিব পাৰা ঠিক আছে কিন্তু বেলেগ থাকিব নালাগিব আৰু ওকে 2 আৰু যদি 5 ৰ পাৱাৰ হিচাপে লিখিব পাৰা
তেতিয়া সেই সংখ্যাটো সদায় কি হৈ যাব পৰিসমাপ্ত হ'ব কি হ'ব পৰিসমাপ্ত ওকে আৰু কিমানত শেষ হ'ব সেইটোও মনত ৰাখিবা যে 2 আৰু 5 যাৰ পাৱাৰ বেছি সেই পাৱাৰটো যিমান সিমান দশমিক স্থানত তাৰ মানে কি হৈ যাব সমাপ্ত হৈ যাব মই এটা এতিয়া দেখাম তোমালোকক ঠিক আছে এতিয়া চাবা এইটোতো আমি জানোৱে কাৰণ এইটো ইমান সহজ দিছে সৰু লৰা ছোৱালীক দিয়া দিছে সো 100 যদি হৰণ কৰা এইটো হ'ব 0.36 কিন্তু মই এই নিয়মটো তোমালোকক দেখাম এতিয়া ধৰা কিউব ঠাইত কিমান আছে 100 টোক যদি ভাঙা কি পাবা 4 আৰু 25 তাৰ মানে 2 ৰ পাৱাৰত লৈ গলে 2 স্কয়াৰ আৰু 5 ৰ পাৱাৰত লৈ গলে 5 স্কয়াৰ এতিয়া চোৱা 2 আৰু 5 ৰ পাৱাৰতে আহিছে বেলেগ একো সংখ্যাই নাই গতিকে দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হৈ যাব ওকে আৰু পাৱাৰ চোৱা ইয়াত আছে 2 ইয়াতো আছে 2 যেহেতু দুটা সমান সো কি ঘৰত শেষ হ'ব 2 ঘৰত শেষ হ'ব গতিকে এইটো হৈ গল বুজি পালো আমি এতিয়া চোৱা নেক্সট এইটো তোমালোকে এতিয়া ক'বই পাৰিবা তলত কিমান আছে 11 আছে 11 টোক তুমি 2 আৰু 5 ৰ পাৱাৰ হিচাপে লিখিব পাৰিবা নেকি নোৱাৰা সো এইটোৰ দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত পূৰ্ণক ঠিক আছে ওকে হ'ব এইটো দশমিকটো কৰি চাবা আৰু মই কৰি দিয়া নাই ইয়াত নেক্সট এইটো চোৱা মিশ্ৰ ভগ্নাংকত আছে যদি এইটো কনভাৰ্ট কৰি লোৱা তেতিয়া হ'ব কিমান 33 এতিয়া চোৱা এইটো শেষ হ'ব নে নহয় তোমালোকে ডাইৰেক্ট কিউটো ভাঙি চোৱা এইটো মানে কিমান 2 কিউব আচ্ছা ইয়াতটো কিমান আহি গ'ল 2 টা আহি গ'ল কিন্তু 5 নাই মইতো কৈ দিছো যে 2 আৰু 5 তে লিখিব পাৰিছো ইয়াত 5 টো নাই যদিও মই এনেকে লিখিব পাৰো ঠিক আছে সো এইটো কি হৈ যাব দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব ওকে কি ঘৰত শেষ হ'ব তোমালোকে এতিয়া নিজে ক'ব পাৰিবা এইটো কি ঘৰত শেষ হ'ব যে 3 ঘৰত শেষ হৈ দিব ঠিক আছে সো এইটো হৰণ কৰি চাব পাৰা মই কৰি দিব লাগিব নেকি এতিয়া দেখাই দিছো বাৰু ঠিক আছে সো 4 বাৰ যাব 4 ৰে 32 এক থাকিল দশমিক দিলো 10 হ'ল একবাৰ 8 হ'ল 2 20 হ'ল 20ক যাব দুইবাৰ 16 হ'ল 4 40 হ'ল 40ক যাব 5 বাৰ সো কি ঘৰত শেষ হৈ গ'ল 4.125 সো এইটো দশমিক বিস্তৃতি কি পৰিসমাপ্ত ওকে এতিয়া নেক্সটটো এইটো ক'ব পাৰিবা তোমালোকে কি হ'ব অপৰিসমাপ্ত হ'ব অপৰিসমাপ্ত পুনঃপুনিক হ'ব নেক্সট এইটোটো কিমান আছে 11 আছে এইটো অপৰিসমাপ্ত হ'ব নেক্সট এইটো এতিয়া তোমালোকে ভাঙি কিনে চাবা এইটো দিলো তোমালোকৰ কাৰণে এটা গিফট হিচাপে দি দিলো হোমৱৰ্ক ঠিক আছে ট্রাই কৰি চাবা আৰু নিশ্চয় এইটো গম পালা এতিয়া কেনেকৈ চাব লাগে ওকে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো কি কৈছে তোমালোকে জানা যে 1/7 ৰ হৰণ কৰি দি দিছে আৰু এইটো কি নাজানা কথা হয় না নহয় সো দীঘলীয়া হৰণ নকৰা কৰি এতিয়া এই কেটা উলিয়াব দিছে আচ্ছা তোমালোকক বুজাৰ কাৰণে মই দেখাই দিছো চাবা 1/7 এইটোৰ মান দিছে কিমান 14287 আচ্ছা এতিয়া চোৱা ইয়াত যেহেতু তলত কিমান আছে 7 আছে এইটো 2 আৰু 5 ৰ উৎপাদক হিচাপে লিখিব নোৱাৰে গতিকে এইটো কি হ'ব সদায় ৰিপিট হ'ব ইয়াত 12 এটা লাগিছিল 12 আহা নাই আৰু ঠিক আছে ওকে ৰিপিট হ'ব এতিয়া মই তোমালোকক এইটো হৰণ কৰি দেখাই দিছো কিয় দেখাই দিছো পিছত কৈ আছো সো এইটোক নাযায় 10 হ'ল একবাৰ দিলো 7 হ'ল 30 হ'ল 4 বাৰ দিলো 28 হ'ল 20 হ'ল আকৌ দিলো তোমাৰ 2 বাৰ 14 হ'ল 60 হ'ল দিলো 8 বাৰ 56 4 40 হ'ল 5 বাৰ দিলো 35 হ'ল 50 7 বাৰ দিলো 49 এক মানে 10 চোৱা তাৰ মানে এই যেটো 10 আছিল এই ইয়াতো 10 আহি গৈছে ঠিক আছে ওকে তাৰ মানে ইয়াৰ পিছত আকৌ সেম প্ৰসেস ৰিপিট হ'ব এতিয়া তোমালোকক কৈছে কি যে এই বস্তুটো চাই কিনে তোমালোকে ক'ব লাগে এই কেটাৰ মান ক'ব লাগে হৰণ কৰিব নোৱাৰা বুলি কৈছে কিন্তু কিমান ইজি চোৱা 2 মানে কিমান এইটুক যদি হৰণ কৰা দশমিক দিয়াৰ পিছতে 20 হৈ যাব এতিয়া 22 ক'ত আছে তাতে চোৱা ইয়াত 20 আছে 20 ডিউটি কেইবাৰ দিছিলা তুমি 2 বাৰ সো স্টার্ট করব না হবো এবার ইয়ার পড়া স্টার্ট হবো তার মানে কোর পড়া স্টার্ট হবো 28571 4
ৰিপিট হ'ব ওকে নেক্সট 3/7 এইটো চোৱা 3 মানে কিমান হ'ব হৰণ কৰিলে পইণ্ট বহাৰ লগে লগে 30 হৈ যাব 30 টো ক'ত আছে চোৱা এই ইয়াত আছে 30 টো সো 30 ক কেইবাৰ দিছিল 4 বাৰ তাৰ মানে 4 পিছৰ খিনি ৰিপিট হৈ যাব সো কিমান হ'ব 4 2 8 5 7 1 ঠিক আছে এইটো ৰিপিট হ'ব নেক্সট 4 টো নিজে কৰিব পাৰিবা 5 টো দিলো তোমালোকক নিজে কৰি চাব দিলো 6 টো মই কৈ দিছো দিয়া ঠিক আছে 6 টো মানে কি 60 পৰা ৰিপিট হ'ব কেইবাৰ দিছে 8 বাৰ সো 8 কোৰ পৰা আছে 8 ৰ পিছৰ পৰা ৰিপিট হ'ব সো হ'ব 8 5 7 1 4 2 সো এইটো ৰিপিট হ'ব গতিকে পাৰিবা নিশ্চয় ওকে নেক্সট বিলাক কি দিছে তলত দিয়া বিলাকক p/q আৰিত প্ৰকাশ কৰা এইটো তোমালোকে ক্লাস 8 ত ক্লাস 7 তো শিকিছা ইয়েস শিকিছা সো এইটো চোৱা এইটো কৰাৰ কাৰণে একেবাৰে সহজ কৰি শিকাই দিম তোমালোকে আগতে কি শিকিছা নাজানো কিন্তু এইটো মন কৰিবা অলপ চোৱা ইয়াত কি আছে সেম নাম্বাৰ আছে মানে 666 এটা ডিজিটে ৰিপিট হৈ আছে ঠিক আছে এনেকুৱা ক্ষেত্ৰত কি কৰিবা মই প্ৰত্যেকৰে এটা এটা কৰাই দিম বাকি বিলাক তোমালোকে কৰিব লাগিব ঠিক আছে সো এইটো ধৰি ললো আমি ধৰা হল x সমান 0.666 ডট 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 এক নম্বৰ দিয়া সো এইটো কেনেকৈ দি থৈ দিয়া 0.6 বাৰ ঠিক আছে বাৰ দিলে ৰিপিট হৈ থকা বুজাই যাৰ ওপৰত বাৰ আছে সেইটোৱে ৰিপিট হয় এতিয়া চোৱা মনত ৰাখিবা সদায় যে যেতিয়া এনেকুৱা এটা এটা ৰিপিট হ'ব সদায় 10 ৰে পূৰণ কৰি দিবা দুফালে সো এইটো হৈ যাব কিমান 10x আৰু এইটো হ'ব 10 ৰে পূৰণ কৰাৰ লগে লগে দশমিকটো একৰ পিছুৱাই যাব তাৰ মানে কিমান হ'ব 06.666 ডট 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 এতিয়া চোৱা এই 0 টো মই তোমালোকক বুজি পোৱাৰ কাৰণে দিছো কিন্তু তোমালোকে আৰু ইউজ নকৰিবা নহলে আৰু বহুতে হ'ব গাধা বুলি হাঁহিব আৰু ঠিক আছে ওকে সো 6.66 হৈ গ'ল এতিয়া চোৱা আমাৰ উদ্দেশ্য হৈছে সদায় এনেকুৱা কৰি দুটা বনাই ল'ব লাগে সমীকৰণ যাতে দশমিকৰ পিছৰখিনি মিল থাকে সো এইটো আৰু এইটো মিলিয়ে গ'ল আৰু বাকি কৰিব লগা একো নাই এতিয়া লিখিবা এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰি পাও কি পাও মানে সেকেন্ডটোৰ পৰা এক নম্বৰটো বিয়োগ কৰি দিছো ঠিক আছে ইয়াত আৰু লিখি নিদিবা 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 পাও মই সমীকৰণৰ কথা কৈছো ইয়াত ঠিক আছে সো এইটো হ'ব কিমান 10x - x আৰু বাওফালৰ খিনি বাওফালে বিয়োগ সোঁফালৰ খিনি সোঁফালে বিয়োগ ইয়াত চোৱা 6.66 ডট 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 আছে মাইনাস 0.666 ডট ডট আছে চোৱা এতিয়া চোৱা এইখিনি আৰু এইখিনি সেম বস্তু ইয়াত কেনসেল গুচি যাব ওকে নেক্সট আগত আছে ইয়াত আছে 6 আছে ইয়াত আছে 0 আছে সো 6 ৰ পৰা 0 গলে কিমান পাবা 6 পাবা হয় আৰু এইফালে চোৱা ইয়াত আছে একো নাই মানে কিমান 1x আছে ইয়াত আছে 10x সো 10টা x ৰ পৰা এটা x গলে কিমান থাকিব 9x ওকে এতিয়া এই বেচেৰা 9 টো বৰ্ডাৰ পাৰ কৰি পঠাই দিয়া সো গলি যোৱাৰ লগে লগে ই তলত গুচি গল ঠিক আছে হয় এতিয়া এইটুক যদি কাটাকটি কৰা 3 ৰে যাব 6 যাব 2 বাৰ আৰু 9 যাব 3 বাৰ সো ইয়াত লিখি দিছো এতেকে x ৰ মান কিমান পালা 2/3 কিন্তু x মানেনো কি আছিল আমাৰ 0.666 আছিল ডট ডট সো এইটো মানে হৈ গ'ল 2/3 ওকে সো এনেকুৱা এটা তোমালোকক হোমৱৰ্ক দিছো মই সো সেম প্ৰসেছত দিছো 9 এইটো আছে গতিকে এটা বেলেগ দিও ৰবা দিছো 33 0.333 ডট 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 এইটো কৰি চাবা ট্রাই ইট ওকে ওকে নেক্সট আহা আমাৰ এইবাৰ চোৱা এইবাৰ এইটোৰ দৰে বস্তু অলপমান পাৰ্থক্য আছে এইবাৰ চোৱা ইয়াত আগত এটা সংখ্যা আছে বাকি পিছৰ সংখ্যা বিলাকে মানে ডিজিট বিলাক ৰিপিট হৈছে গোটেই কেইটা একে ঠিক আছে ওকে সো ইয়াৰে মই এটা কৰি দিম বাকি তোমালোকে কৰিব লাগিব হ'ব ওকে এতিয়া চোৱা মই ইয়াৰে এইটো কৰি নিদিও এই 7 থকা নাম্বাৰটো মই বেয়া পাওঁ ঠিক আছে সো 9 থকাটো কৰি দিম ওকে 5 নম্বৰটো কৰি দিম একে যেহেতু হ'ব
9 টো ফেভাৰেট মোৰ সো এইটোক ধৰি ললো x ইকুয়াল কিমান হল 5 সৰি 0.5999 ডট 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 এইটো এক নম্বৰ দিলো ঠিক আছে কিন্তু ইয়াৰ কাম নাহিব এতিয়া সো 10 এৰে পূৰণ কৰি দিলো দিয়াৰ লগে লগে কি হল দশমিকটো পিছুৱাই গল কেই ঘৰ যাব 10 এৰে পূৰণ কৰিলে এক ঘৰ যাব ঠিক আছে সো হৈ গল তোমাৰ 9 ইয়াত 4 বাৰ লিখিলে একো কথা নাই 9 বেছি লিখিলে কথা ঠিক আছে হ'ব নেক্সট আকৌ 10 এৰে পূৰণ কৰিলো কাৰণ কিয় চোৱা এইটোৰ লগত এইটো মিলা নাই এতিয়া ঠিক আছে নিমিলা কাৰণে আকৌ 10 এৰে যেতিয়া পূৰণ কৰিম এইটো হৈ যাব 100 আৰু এইটো হৈ যাব আৰু একবাৰ পিছুৱাই যাব 9 হৈ গল বুজি পাইছা ডট 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 এবাৰ 3 নম্বৰ চোৱা এতিয়া চোৱা আমাৰ যি উদ্দেশ্য আছিল উদ্দেশ্যটো এটাই যে দশমিকৰ পিছৰখিনি মিলিব লাগে সো মিলি গৈছে এতিয়া ওকে সো এতিয়া বিয়োগ কৰা কাৰ পৰা বিয়োগ কৰিবা এবাৰ 3 ৰ পৰা 2 টো বিয়োগ কৰিবা ঠিক আছে ওকে একৰ লগত নকৰো কিন্তু কাৰণ কি একৰ লগত পিছৰখিনি মিলা নাই গোটেইখিনি মিলা নাই সেই কাৰণে ঠিক আছে সো এইটো হৈ গল 100x - 10x ইকুয়াল 59.999 ডট ডট মাইনাস 5.999 ডট ডট এতিয়া সব পিছৰখিনি তো মিলি আছে চাব লগাই নাই ক্যান্সেল ওকে এইফালে চোৱা 100x ৰ পৰা 10x গলে কিমান হ'ব 90x ওকে আৰু এইখিনি পিছৰখিনি গল এতিয়া চোৱা ইয়াত আছে 59 ইয়াত আছে 5 আমাৰ কি হয় বহুতে আৰু আগৰ মেথডত গুছি যায় যে আগত তো 0 আছিল কিন্তু এইবাৰ চোৱা 5 আছে সো 5 টো ইয়াৰ পৰা মাইনাস কৰিব লাগিব সো হৈ গল কিমান 54 ওকে ইয়াক বেছেৰা পঠাই দিয়া 90 ওকে এইটুক যদি হৰণ কৰাই দিয়া কিমান যাব চোৱা 9 ৰে যদি হৰণ কৰা 9 6 গুণ 54 9 ৰে 10 বাৰ আকৌ হৰণ যাব তোমাৰ কিমান 2 ৰে যাব 3 বাৰ 5 বাৰ ওকে এইটো এনসারটো পাই গলো আমি 3/5 ঠিক আছে নেক্সট যেহেতু এইকেটা সেম তোমালোকে কৰিব পাৰিবা মই এইটো কৰি নিদিব আৰু ওকে নেক্সট এইবাৰ চোৱা এইবাৰ আছে তোমাৰ 3টাৰ পিছত ৰিপিট হোৱা ইয়াত আছে 2টাৰ পিছত ৰিপিট হোৱা ঠিক আছে সো ইয়াৰে মই তোমাৰ কোনটো কৰি দিম এইটো কৰি দিম যে 4টো সো এইটো পাৰিবা যে এইটো 1ত আছে বা 2টা কৰি দিম যদি প্ৰয়োজন হয় পিছত কব নোৱাৰিলে সো ধৰা হ'ল এইটো কৰি দিছো মই x সমান 0.5454 ডট 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 এইটোক এক নম্বৰ দিলো এতিয়া চোৱা যদি আমি 10 এৰে পূৰণ কৰো 10 এৰে পূৰণ কৰিলে কিমান হ'ব এটা ঘৰ মানে এটা দশমিক পিছুৱাই যাব 4545 ডট 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 এইটো চোৱা সেম হোৱা নাই ৰিপিট হোৱা নাই সো আকৌ কৰিব লাগিল 10 এৰে কৰিলে কিমান হ'ব 100 হৈ যাব আৰু এইটো হৈ গল 54 ডট 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 এইটো 3 নম্বৰ দিলো এতিয়া চোৱা আমাৰ দশমিকৰ পিছৰখিনি মিল থকা হৈ গল ইয়াত 54545454 যদি লাগে লিখিলা সো ৰিপিট হৈছে সো টেনশন নাই এতিয়া গতিকে আমি বিয়োগ কোনটোৰ পৰা কৰিম এবাৰ 3 নম্বৰ ইকুৱেশনটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিম ঠিক আছে ওকে সাবট্ৰেক্ট কৰি দিব হ'ব সো এইটো হৈ যাব 100x - x equal 54.5454 dot 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 minus 0.5454 dot dot so এইটো পাবা তোমাৰ 99x আৰু এইটো চোৱা যেহেতু এইখিনি সেম ক্যান্সেল গল আৰু ইয়াত 0 আছে সো आंसर আহিব 54 x equal হৈ গল তোমাৰ 54/99 so এইটো 9 এৰে যায় 9 6 গুণ 6 9 ৰে যায় 11 so आंसर হৈ গল 6/11 so আশা কৰো এইটো পাৰিবা কাৰণ এইটো তো কি আছে ৰিপিট হৈ আছে তিনিটা সংখ্যাৰ পিছত ৰিপিট হৈছে so তিনিবাৰ পূৰণ কৰি ল'ব লাগিব ওকে নেক্সট প্ৰশ্ন চোৱা এইবাৰ আকৌ কি হৈছে প্ৰথমটো চোৱা প্ৰথমটো এক্সট্ৰা কৰি আছে তাৰ পিছত দুটা ৰিপিট হৈছে ইয়াত চোৱা ইয়াত আছে তোমাৰ 3535 আচ্ছা ইয়াত দুটা এক্সট্ৰা আছে আগত তাৰ পিছত দুটা ৰিপিট হৈছে সো ইয়াৰ এবাৰ মই দুটাই কৰি দিম তোমালোকক ঠিক আছে ওকে সো এইটো x লৈ ললো আমি x লোৱাৰ লগে লগে এইটো হৈ গল
0.34545 ডট 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 এইটো এক নম্বৰ সো এইটো 10 এৰে পূৰণ কৰিলে হ'ব 10x 3.4545 ডট 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 সো সা এতিয়া যেহেতু গমে পাইছো যে 10 এৰে পূৰণ কৰিলে এক ঘৰ পিছুৱাই যায় দশমিকটো সো মই যেহেতু চোৱা মোৰ এইটোৰ লগত মেটচ কৰিব লাগিলে মই দুঘৰ পিছুৱাই নিব লাগিব সো ডাইৰেক্ট আমি কি কৰি দিলো এশৰে এইটো পূৰণ কৰি দিলো এশৰে পূৰণ কৰিলে সো অলৰেডি শূন্য আছিল আৰু যদি এশৰে কৰা 1000 হৈ যাব সো এইবাৰ দশমিকটো ডাইৰেক্ট দুই ঘৰ পিছুৱাই গল এইটো হৈ গল এইটো ঠিক আছে হ'ব ডট 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 এটা লাইন মানে আমি কমাই দিলো যেহেতু ইতিমধ্যে বুজি পাই আহিছে সেই কাৰণে কমাইছো সো এতিয়া এইটো কি কৰিলা সাবট্ৰেক্ট কৰিলা 3 ৰ পৰা কাক কৰিবা কাল লগত মেটচ হৈ আছে এইটো 2 ৰ লগত সো -2 কৰি পাও ওকে সো ইয়াত কিমান আছে 1000x - 10x ইকুয়াল এইটো 345.4545 ডট 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 মাইনাস 3.4545 ডট 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 পিছৰ কেনিটো কেনসেল গল আৰু ইয়াত হৈ গল তোমাৰ 1000 ৰ পৰা 10 গলে কিমান হ'ব 990x আৰু ইয়াত থাকিল তোমাৰ 342 সো এইফালে যদি x টো যায় তোমাৰ 342/990 ওকে সো 2 ৰে টু ডিভাইড হ'ব 2 ৰে হ'ব তোমাৰ 171 এইটো হ'ব 2 ৰে কৰিলে 495 ওকে নেক্সট আকৌ তোমাৰ আকৌ 3 ৰে যাব এইটো 3 ৰে যাব তোমাৰ 3 ৰে 5 টাইম 7 টাইম এইটুক যাব 3 ৰে যাব তোমাৰ 1 টাইম তাৰ পিছত 6 টাইম 5 টাইম ওকে তাৰ পিছত আকৌ যাব 3 ৰে যাব 1 টাইম 9 টাইম ঠিক আছে এইটুক যাব 5 টাইম আৰু 5 আছিল এইটো 15 আছে 5 ওকে সো आंसर হৈ গল তোমাৰ x ইকুয়াল হৈ গল তোমাৰ 19/55 ওকে নেক্সট এইটো চোৱাইবা এইটোটো একে হ'ব প্ৰসেস একে খালি কি ইয়াত এইবাৰ অলপ ভ্যালুটো ডাঙৰ আছে এই কথা আৰু ঠিক আছে এক নম্বৰ দি দিলো এইটো সো এইটো তুমি কি কৰিবা এশৰে পূৰণ কৰি দিয়া কাৰণ এই দুটা উলিয়াই দিব লাগিব ইয়াত ৰিপিট হয় মানে কাম নোহোৱা হৈ আছে ইয়াত ঠিক আছে 100 এৰে কৰি দিলো সো এইটো হৈ গল 12.3535 ডট 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 নাম্বাৰ 2 আই গল ওকে নেক্সট ওয়া এতিয়া এইখিনিৰ পিছত ৰিপিট হৈ আছে সো আকৌ আমি কি কৰি দিম 100 এৰে ইনটু কৰি দিম 100 এৰে ইনটু কৰিলে কিমান হ'ব 4টা আহিব 10000 হৈ যাব আৰু এইটো ডাইৰেক্ট পিছুৱাই যায় কিনে হ'ব তোমাৰ 353535 সো নাম্বাৰ এইটো 3 দিলো ওকে এতিয়া সাবট্ৰেক্ট কৰি দিয়া 3 - 2 কৰি পাও হ'ব 10000 -100x ইকুয়াল এইটোৰ পৰা সাবট্ৰেক্ট কৰিব লাগে -3212.35 সো 10000 ৰ পৰা 100 গলে 9900 ওকে আৰু পিছৰ কেনিটো কেনসেল গল এতিয়া এইটো সাবট্ৰেক্ট কৰিব লাগে ইয়াৰ পৰা সো কৰিলে পাম 3 পাম 2 পাম 0 পাম আৰু ইয়াৰ পৰা আনিলে 11 হ'ল 8 3 সো x এর ভ্যালু হ'ব তোমাৰ 381023 ডিভাইডেড বাই 9900 সো এইটো হৈ যাব आंसर ওকে নেক্সট এইটো তোমালোকে এতিয়া কৰি চাব পাৰা সেম আছে যেতে x = 0.999 ডট ডট এইটো কৰি চাবা আৰু চাই কিনে তোমালোকে যেটো आंसर পাবা সেইটো দেখি কিনে নিজে সারপ্রাইজ হৈ যাবা ঠিক আছে আৰু নোহোৱা যদি হোৱা এক্টিং কৰিবা আজিকালি ৰিল সিল চাই থাকা এইবিলাক সো এক্টিং এটা কৰিবা আৰু যা বাহ আচৰিত হৈ গৈছো
সো কৰি চাবা ঠিক আছে কৰি চাই কিনে মানে এনসারটো অলপ বেলেগ টাইপৰ পাবা যেটো ভাবি আছা সেইটো নোপোৱা তাৰ মানে ওকে ভাবাই নাই চাগে ক'ত পাবা ওকে নেক্সট 1/17 1/17 তোমাৰ হৰণ কৰি চাবা দিছে কিমান পাবা সেইটো চাব দিছে পৰীক্ষা কৰি এতিয়া হৰণ কৰাটো ক্লাস 9 তে শিকাব নালাগে নিকা আৰু ঠিক আছে মানে কিমান প্লেসৰ পিছত ৰিপিট হ'ব সেইটো কৰি চাবা দিছে হৰণ কৰি চাবা এনেকে বক্স বনাই যে কৰিছিলা সৰুতে মনত আছে নহয় সো এনেকে কৰি চাবা মই আৰু কৰি নিদিও ইয়াত ঠিক আছে যদি হৰণ কৰা শৰ্ট ট্ৰিক্স লাগে তেতিয়া ভিডিও এটা লৈ আহিম যদি লাগে জনাবা এইটো কৰি চাবা নেক্সট কি দিছে যদি পি কিউ অখণ্ড সংখ্যা একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তেনেহলে পি বাই কিউ আধিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আচ্ছা এতিয়া চোৱা তোমালোকক কৈছে কি এনেকুৱা সংখ্যা লোৱা ধৰি লও 1/2 লৈছা বা 1/3 লৈছা তোমাক কৈছে কি যে এনেকুৱা লগা যিবিলাকৰ দশমিক বিস্তৃতি শেষ হৈ যায় আৰু যিবিলাকৰ নহয় সো এতিয়া মই আৰম্ভণিতে কৈ আহিছো কোনবিলাকৰ শেষ হয় যিবিলাকৰ তলৰটো মানে হৰটো কি হ'ব লাগিব 2 আৰু 5 ৰ মানে প্ৰডাক্ট হিচাপে থাকিব লাগে সো এইটোটো শেষ হৈ যাব এইটো কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ওকে আৰু যেহেতু ইয়াত তলত কি আছে 3 আছে মানে 2 আৰু 5 নাই এইটো কি হ'ব অপৰিসমাপ্ত হয় অপৰিসমাপ্ত আৰু ওকে অপৰিসমাপ্ত পুনঃপুনি ঠিক আছে ওকে সো এনেকুৱা বিভিন্ন উদাহৰণ দিব পাৰিবা তোমালোকে 2 আৰু 5 ৰ পাহাত থকা বিলাক শেষ হ'ব সেইটোৱে মনত ৰাখিবা তাৰ মানে ধৰা 16 আৰু ইয়াত যি লিখা লিখিব পাৰা সো এইটো কি হ'ব শেষ হৈ যাব এইটো শেষ হৈ যাব আৰু তলত যদি বেলেগ সংখ্যা থাকে ধৰা 13 লৈছা এইটো শেষ নহয় ওলাই থাকিব সো এনেকুৱা ওকে নেক্সট তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত আচ্ছা সো এনেকুৱা উদাহৰণ দিব দিছে যাৰ দশমিক বিস্তৃতি শেষ নহয় কিন্তু ৰিপিট হোৱা নাই সো এনেকুৱাটো কৈছে মই নিজৰ ইচ্ছা মতে দি থাকা 0.1011101110 মোৰ এটা ভাল লগা সংখ্যা হৈছে 099099990 হয় ভাল লগা চাই দি থাকিব পাৰা ঠিক আছে এইটোকে মই আকৌ নতুন কৰি লিখিম এনেকে লিখিম জিরো রিপিট কৰাই আছো মই ইয়াত এনেকৈ গৈ থাকিব ঠিক আছে নিজৰ ইচ্ছা মতে যিমান লাগে সিমান লিখি থাকিব পাৰিবা হয় ওকে খালি কি প্যাটাৰ্নটো মনত ৰাখিবা নেক্সট এতিয়া চোৱা আচ্ছা এইটো যে কৈ আহিছিলো তোমাৰ এইটো কি যে ইহতৰ মাজত থকা ভিন্ন অপৰিমেয় সংখ্যা লিখিব দিছে সো এইটোৰ মান কিমান হ'ব প্ৰথমতে আমি উলিয়াই ল'ব লাগিব সো এইটোৰ মান হ'ব যেহেতু 50 হৈ যাব 7 বাৰ যাব 1 ৰব 1 হ'ব 10 হৈ গ'ল হয়নে নহয় মানে এইটোৰ মান উলিয়াই আছিল না আমাৰ ইয়াতে বাৰু চাই লও আমি হয়নে নহয় ক'ত গ'ল এইটো সো ইয়াত আছিলে মানটো দিয়া আছিল গতিকে 5ত থাকিলে এইটো 1 ৰ পৰা ৰিপিট হ'ব 1 ৰ পৰা ৰিপিট হ'লে 5 ৰ পৰা ৰিপিট হ'ব ঠিক আছে সো এইটো প্ৰশ্ন চোৱা যে ইহতৰ মাজত থকা তোমাৰ কি উলিয়াব দিছে অপৰিমেয় সংখ্যা উলিয়াব দিছে প্ৰথমতে মই কৈছিলো যে এনেকুৱা কন্ডিশনত কি কৰিবা সদায় যে দশমিকত লৈ লবা ঠিক আছে মানে কিমান আছে 5/7 সো এইটো যদি হৰণ কৰা কিমান হ'ব 7 বাৰ যাব 49 1 হ'ল 10 হ'ল 1 বাৰ যাব 7 3 30 হ'ল 4 বাৰ যাব 28 2 20 20 হলে তোমাৰ আকৌ কিমান 2 বাৰ যাব 14 16 60 হ'ল 60 হলে 8 বাৰ যাব 56
সো 40 হল 40 হলে 5 প্লাস যাব 35 হল 5 হল 50 তার মানে ইয়ার পিছত রিপিট হ'ব ওকে সো এনসারটো পালো 714285 আৰু এইটো ঘৰত গলে কিমান হ'ব 90 হ'ব 90 হলে 80 টাইম যাব 81 ৰিপিট হৈছে লিখিব সো ইহতৰ মাজত ইয়াতেকে 5/7 আৰু সম্পূৰ্ণ বাক্যত লিখিবানৰ মাজত থকা এটা তিনিটা অপৰিমেয় সংখ্যা হল অপৰিমেয় সংখ্যা হল সো এইটো সৰু এইটো ডাঙৰ সংখ্যা সো ইহতৰ মাজত কিমান আছে 72 টো মানে 0.72 আছে সো তাৰ পৰা স্টাৰ্ট কৰা 0.720 220 320 dot 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 next 0.73 start kora dot 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 0.740 440 444 dot 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 okay so itu hoigo next prashno তলৰ সংখ্যা কেইটা পৰিমেয় আৰু অপৰিমেয় অন্তৰ্ভুক্ত কৰা কিন্তু প্ৰশ্ন কেইটা লিখা হোৱা নাই ইয়াত সো নিজে কৰি লবা টেকনিক হ'ব